পথ নিৰ্মাণ কাৰ্য চলি আছে। এইটো হৈছে যোৰহাট তিতাবৰ সমষ্টিৰ শুকানজান পথ আৰু এই পথটি বৰ ধুনীয়াকৈ নিৰ্মাণ কাৰ্য চলি আছে। মোটামুটি পূৰ্ণগতিত কাম চলি আছে আৰু কেইদিনমান পিছতে এই ৰাস্তাটো কমপ্লিট হ'ব বনোৱা। কিন্তু বনোৱাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয়, কাৰণ কিয় এই ৰাস্তাটোৰে বহুতো মানুহ যাতায়াত কৰে। সেইবাবে আমাৰ কামত অলপ লেহেমীয়া হৈছে, কাৰণ কিয় ৰাইজকো ৰাস্তাটো ক্লিয়াৰ দিব লাগে, ইফালে স্কুলীয়া ল'ৰা ছোৱালী আহি থাকে। সেইবাবে কাম কৰাত বহুতো অসুবিধা হৈছে। কিছুমানে বুজি পায় আৰু কিছুমানে বুজি নাপায়। আমাৰ লেবাৰবিলাকক বহুতো কৰে আৰু তৰ্ক বিতৰ্ক কৰিব চায়। কিন্তু কথা হ'ল কি, সমস্যাটো আমাৰ নহয়, সকলো ৰাইজৰে হয়। যদি ৰাস্তাটো কমপ্লিট হৈ যায় তেতিয়া ৰাইজৰে সুবিধা হয়। সেইবাবে সকলোকে অনুৰোধ জনাইছোঁ যাতে দুদিন আপোনালোকে ধৈৰ্য ধৰক। 4 দিনত আমাৰ ৰাস্তাটো মোটামুটি ক্লিয়াৰ হৈ যাব। তেতিয়া আপোনালোকে ধুনীয়াকৈ যাব পাৰিব। কাৰণ আমাৰ কাম চলি আছে বাবেহে আমি দুদিনমান অকণমান অসুবিধা হ'ব আপোনালোকৰ। সেইবাবে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সেই নকৰি অলপ ধৈৰ্য সহকাৰে যাতে ৰাস্তাটোৰে পাৰ হৈ যায়, সেইটোৱে অনুৰোধ থাকিল। ধন্যবাদ।